আমি কৈছো যে আমি সকলো কংগ্ৰেছ দলৰ নেতা কৰ্মীবিলাক হৈছো ৰাহুল গান্ধী সোনিয়া গান্ধীৰ ফেন। আমাৰ পলিটিকেল এফেয়াৰ্স কমিটিত আমি যিবিলাক সিদ্ধান্ত লৈছিলো ইতিমধ্যে মই মিটিং শেষ হোৱাৰ পিছত গোটেই কথাবিলাক ৰাজহুৱা কৰিছো। আমি কোনো ফেন ক্লাব বন্ধ কৰা সিদ্ধান্ত লোৱা নাই। আমাৰ কংগ্ৰেছ দলত যেটো আলোচনা হৈছিল সভাত যেটো আমি কোৱাৰ আগতে কথাটো ওলাই গৈছে অলপ ভুলকে ওলাইছে। আমি কৈছো যে আমি সকলো কংগ্ৰেছ দলৰ নেতা কৰ্মীবিলাক হৈছো ৰাহুল গান্ধী সোনিয়া গান্ধীৰ ফেন। যেনেকৈ বিজেপি মানুহবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ ফেন, তেনেকৈ আমি সকলো কংগ্ৰেছী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ফেন হয়। গতিকে যদি কোনোবাই ফেন ক্লাব খোলে তেওঁলোক দলৰ বিষয়ববীয়া হ'ব নালাগে। আমি ফেন ক্লাব খুলিব নালাগে, ফেন ক্লাব বন্ধ কৰক কোৱা নাই। ফেন ক্লাব খুলিব পাৰিব, কংগ্ৰেছ দলৰ বিষয়ববীয়া হ'ব নালাগে। কংগ্ৰেছ দলৰ বিষয়ববীয়া মানে সোনিয়া গান্ধী ৰাহুল গান্ধীৰ ফেন। আমি কৈছো যে আমি সকলো কংগ্ৰেছ দলৰ নেতা কৰ্মীবিলাক হৈছো ৰাহুল গান্ধী সোনিয়া গান্ধীৰ ফেন। আমাৰ পলিটিকেল এফেয়াৰ্স কমিটিত আমি যিবিলাক সিদ্ধান্ত লৈছিলো ইতিমধ্যে মই মিটিং শেষ হোৱাৰ পিছত গোটেই কথাবিলাক ৰাজহুৱা কৰিছো। আমি কোনো ফেন ক্লাব বন্ধ কৰা সিদ্ধান্ত লোৱা নাই। আমাৰ কংগ্ৰেছ দলত যেটো আলোচনা হৈছিল সভাত যেটো আমি কোৱাৰ আগতে কথাটো ওলাই গৈছে অলপ ভুলকে ওলাইছে। আমি কৈছো যে আমি সকলো কংগ্ৰেছ দলৰ নেতা কৰ্মীবিলাক হৈছো ৰাহুল গান্ধী সোনিয়া গান্ধীৰ ফেন। যেনেকৈ বিজেপি মানুহবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ ফেন, তেনেকৈ আমি সকলো কংগ্ৰেছী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ফেন হয়। গতিকে যদি কোনোবাই ফেন ক্লাব খোলে তেওঁলোক দলৰ বিষয়ববীয়া হ'ব নালাগে। আমি ফেন ক্লাব খুলিব নালাগে, ফেন ক্লাব বন্ধ কৰক কোৱা নাই। ফেন ক্লাব খুলিব পাৰিব, কংগ্ৰেছ দলৰ বিষয়ববীয়া হ'ব নালাগে। কংগ্ৰেছ দলৰ বিষয়ববীয়া মানে সোনিয়া গান্ধী ৰাহুল গান্ধীৰ ফেন।